দৰ্শকসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ, এটা বিগ ব্ৰেকিং লৈ আহিছোঁ। কাৰ্বি আংলঙত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। পাহাৰৰ ওখ টিলাত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন যুঁজাৰু বিমান আৰু প্ৰত্যক্ষ যিসকল ৰাইজ আছে তেওঁলোকে প্ৰত্যক্ষ কৰিছে যে বিকট শব্দৰে জ্বলি উঠিছে পাহাৰৰ ওখ টিলাত। আৰু এই ঘটনা সংঘটিত হৈছে চকীহোলাৰ নীলিপ ব্লকৰ পাৰ্শ্বৱৰ্তী এলেকাত এই ঘটনা সংঘটিত হৈছে আৰু কিছু সময় পূৰ্বে এই ঘটনা সংঘটিত হৈছে আৰু স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে যে এটা বিকট শব্দৰে এই যুঁজাৰু বিমানখন জ্বলি উঠিছিল আৰু পাহাৰৰ ওখ টিলাতে বিকট শব্দৰে জ্বলি উঠা দেখিছিল প্ৰত্যক্ষদৰ্শীসকলে। যিসকল ৰাইজ আছিল তেওঁলোকে এই সমগ্ৰ ঘটনা দেখিছে, কিন্তু এই মুহূৰ্তলৈকে সেই ঠাইলৈ কোনো লোক যাব পৰা নাই। কি হৈছে প্ৰকৃততে সমগ্ৰ ঘটনা কি হৈছে এই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য আহি পৰা নাই, কিন্তু আৰক্ষীৰ দল ৰাওনা হৈছে। শেহতীয়া খবৰ যে ঘটনাস্থলীলৈ আৰক্ষীৰ দল ৰাওনা হৈছে আৰু কিছু সময়ৰ পাছতে সমগ্ৰ ঘটনাৰ বিৱৰণ আহি পৰিব। কেনেদৰে এই ঘটনা সংঘটিত হ'ল, যুঁজাৰু বিমান নে অন্য কিবা, সেই সকলো কথা পোহৰলৈ আহিব কিছু সময়ৰ পাছতে। লৈ যাওঁ সবিশেষ এটা ডাঙৰ খবৰ এই মুহূৰ্তত, বিগ ব্ৰেকিং নিউজ। কাৰ্বি আংলঙত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। পাহাৰৰ ওখ টিলাত দুৰ্ঘটনাগ্ৰস্ত হৈছে যুঁজাৰু বিমান। কিছু সময় পূৰ্বে এই ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে চকীহোলাৰ নীলিপ ব্লকৰ পাৰ্শ্বৱৰ্তী এলেকাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। সন্ধিয়া প্ৰায় 7 বজাত পাহাৰৰ ওখ টিলাত বিকট শব্দৰে দুৰ্ঘটনাৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে আৰু স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছতেই এক প্ৰকাৰে হোৱা দোৱা লাগে। বৰ্তমানেও উদ্ধাৰ হোৱা নাই ঘটনাৰ প্ৰকৃত তথ্য, কেনেকৈ সংঘটিত হৈছে এই দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত কোনোবা লোক আহত হৈছে নে নিহত হৈছে এই সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই। জনসমাগমৰ পৰা বহু দূৰৈত ঘটনা সংঘটিত হোৱাৰ অনুমান কৰিছে ৰাইজে। পাহাৰৰ ওখ টিলাত তেওঁলোকে প্ৰত্যক্ষ কৰিছিল ভয়ংকৰ জুই, তেওঁলোকে প্ৰত্যক্ষ কৰিছিল আৰু বিকট শব্দ শুনিবলৈ পাইছিল। তাৰ পাছতেই এই সমগ্ৰ ঘটনা লাহে লাহে পোহৰলৈ আহিছে। কিন্তু আচল ঘটনাটো আচলতে সেই পাহাৰৰ ওখ টিলাত এয়া যুঁজাৰু বিমান নে অন্য বিমান, সেই সন্দৰ্ভত অলপ কিছু সময়ৰ পাছতেই সকলো তথ্য পোহৰলৈ আহিব। আৰু এই মুহূৰ্তত যি খবৰ আহিছে যে আৰক্ষীৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ। কাৰ্বি আংলঙত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। পুনৰ আন এক বিমান দুৰ্ঘটনাই ৰাজ্য জোকাৰি গৈছে আৰু কাৰ্বি আংলঙত এই ঘটনা সংঘটিত হৈছে। পাহাৰৰ ওখ টিলাত দুৰ্ঘটনাগ্ৰস্ত হৈছে যুঁজাৰু বিমান। কিছু আপোনালোকক আমি ফটো দেখুৱাই আছোঁ। সেই ফটোত স্পষ্ট যে এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু পাহাৰৰ টিলাত কেনেদৰে বিস্ফোৰণ হৈছিল, বিকট শব্দ হৈছিল, সেয়াও কিছু ফটো আমি আপোনালোকক দেখুৱাই আছোঁ। আৰু চকীহোলাৰ নীলিপ ব্লকৰ পাৰ্শ্বৱৰ্তী এলেকাত এই ঘটনা সংঘটিত হৈছে, এই দুৰ্ঘটনা সংঘটিত হৈছে। সন্ধিয়া প্ৰায় 7 বজাত এই দুৰ্ঘটনা সংঘটিত হৈছে, কিন্তু জনসমাগমৰ পৰা বহু দূৰৈত এই ঘটনা সংঘটিত হোৱাৰ বাবে এতিয়ালৈকে ঘটনাৰ সন্দৰ্ভত বিস্তৃত তথ্য আহৰণ কৰিব পৰা হোৱা নাই বা তথ্য লাভ কৰা হোৱা নাই। কিন্তু আৰক্ষীৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে, আমাৰ সাংবাদিক ৰাওনা হৈছে। কিছু সময় পাছতেই এই সন্দৰ্ভত আমি সবিশেষ তথ্য আপোনালোকক জনাবলৈ সক্ষম হ'ম। কিন্তু এই মুহূৰ্তত এই ডাঙৰ খবৰটো জনাই আছোঁ যে কাৰ্বি আংলঙত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে আৰু পাহাৰৰ ওখ টিলাত দুৰ্ঘটনাগ্ৰস্ত হৈছে যুঁজাৰু বিমান। চকীহোলাৰ নীলিপ ব্লকৰ পাৰ্শ্বৱৰ্তী এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনা আৰু সন্ধিয়া প্ৰায় 7 বজাত পাহাৰৰ ওখ টিলাত বিকট শব্দৰে দুৰ্ঘটনাৰ দৃশ্য প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। বৰ্তমানেও উদ্ধাৰ হোৱা নাই ঘটনাৰ প্ৰকৃত তথ্য। জনসমাগমৰ পৰা বহু দূৰৈত ঘটনা সংঘটিত হোৱাৰ অনুমান কৰিছে স্থানীয় ৰাইজে। ডাঙৰ খবৰ আহিছে, ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। চকীহোলাৰ নীলিপ ব্লকৰ পাৰ্শ্বৱৰ্তী এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনা। আৰু এই শব্দটো মই শুধৰণি কৰিবলৈ পিছৰাক অনুৰোধ জনাইছোঁ, সংঘটিত ঠাইত সংঘটিত কৰক। সন্ধিয়া প্ৰায় 7 বজাত পাহাৰৰ ওখ টিলাত বিকট শব্দৰে দুৰ্ঘটনাৰ দৃশ্য প্ৰত্যক্ষ স্থানীয় ৰাইজৰ। বৰ্তমানেও উদ্ধাৰ হোৱা নাই ঘটনাৰ প্ৰকৃত তথ্য। জনসমাগমৰ পৰা বহু দূৰৈত ঘটনা সংঘটিত হোৱাৰ অনুমান কৰিছে স্থানীয় ৰাইজে।
দ্য ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছোঁ কাৰ্বি আংলঙৰ পৰা এই খবৰ আহিছে কাৰ্বি আংলঙত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে পাহাৰৰ ওখ টিলাত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন যুঁজাৰু বিমান চকীহোলাৰ নীলিপ ব্লকৰ পাৰ্শ্বৱৰ্তী এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনা সন্ধিয়া প্ৰায় 7 বজাত পাহাৰৰ ওখ টিলাত বিকট শব্দৰে দুৰ্ঘটনাৰ দৃশ্য প্ৰত্যক্ষ স্থানীয় ৰাইজৰ আৰু বৰ্তমানেও উদ্ধাৰ হোৱা নাই ঘটনাৰ প্ৰকৃত তথ্য ঘটনাৰ বিস্তৃত তথ্য বৰ্তমানেও উদ্ধাৰ হোৱা নাই আৰু জনসমাগমৰ পৰা বহু দূৰৈত ঘটনা সংঘটিত হোৱাৰ অনুমান কৰিছে ৰাইজে আৰু ঘটনাস্থলীলৈ ইতিমধ্যে আৰক্ষীৰ দল ৰাওনা হৈছে আমাৰ সাংবাদিকো ঘটনাস্থলীলৈ ৰাওনা হৈছে কিছু সময়ৰ পাছতে বিস্তৃত তথ্য আমাৰ হাতত আহি পৰিব আমি এই ঘটনাৰ সন্দৰ্ভত আপোনালোকক বিস্তৃত তথ্য জনাবলৈ চেষ্টা কৰিম